हेलो नमस्कार सो मैं स्वागतम जनाइছো মোৰ হিলিয়াম ক্লাছৰুমলৈ সেইকাৰণে ফাৰ্ষ্ট আমি শিকি লওঁ এটা কনসেপ্ট সেই কনসেপ্টটো আছে কি ডিগ্ৰী অফ কাৰ্বন ওকে হেতু আমি ইয়াৰ আগৰ ভিডিঅ'টোত অলৰেডি শিকিছিলো তথাপিও মই এইটো ভিডিঅ'ত এটা ইনি সৰুৱাকে কনসেপ্ট এটা ক্লিয়াৰ কৰি দিছো ঠিক আছে এটা সো আমি কি পঢ়িম বুলি কৈছো ডিগ্ৰী এটা ডিগ্ৰী পঢ়িবৰ কাৰণে সো যিকোনো এটা মই কাৰ্বন এটা লৈ লৈছো মই এক্সাম্পলৰ পৰা ডাইৰেক্ট বুজাই দিছো ওকে তো এটা কাৰ্বন লৈছো কাৰ্বনত লাগি আছে এটা বিআৰ যেহেতু হেলো এলকেন সেলুলাৰিন চেপ্টাৰটো পঢ়ি আছে তো হেলো এটাই লগাইছো বিআৰ তো বিআৰ লগত এটা কাৰ্বন লাগি আছে আৰু এই কাৰ্বনটো এটা কাৰ্বনৰ লগত এটাচড হৈ আছে ঠিক আছে আৰু এটা এক্সাম্পল ললো এটা বিআৰ লাগি থকা এটা কাৰ্বন দুটা কাৰ্বনৰ লগত এটাচড হৈ আছে ঠিক আছে ঠিক আছে আৰু এটা বিআৰ লাগি থকা কাৰ্বন ললো সেই কাৰ্বনতে কেটা কাৰ্বনৰ লগত এটাচড হৈ আছে তিনিটা কাৰ্বনৰ লগত এটাচড হৈ আছে লগ লাগি আছে এতিয়া চোৱা ইফ বিআৰ লাগি থকা কাৰ্বনটোৱে যদি এটা কাৰ্বনৰ লগত লাগি থাকে তেতিয়াহলে তাক আমি কি বুলি কম যদি এটাৰ লগত লাগি আছে তেতিয়া তাক আমি কম 1 ডিগ্ৰী যদি কি দুটা কাৰ্বনৰ লগত লাগি আছে তেতিয়া তাক আমি কি বুলি কম 2 ডিগ্ৰী যদি কি তিনটা কাৰ্বনৰ লগত লাগি আছে তেতিয়াহলে তাক আমি কি বুলি কম 3 ডিগ্ৰী এটা 1 ডিগ্ৰী হলে তাক আমি ইনে কওঁ আৰু প্ৰাইমেৰী বুলি ইনে নকওঁ সঁচাকে কওঁ একচুয়ালি দেই আৰু 2 ডিগ্ৰী হলে আমি কি বুলি কওঁ সেকেন্ডাৰী ওকে ভেৰি গুড মেম 3 ডিগ্ৰী হলে আমি কি বুলি কওঁ 2 ডিগ্ৰী হলে সেকেন্ডাৰী 3 ডিগ্ৰী হলে কি বুলি কওঁ টাৰ্চিয়াৰী ওকে 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 এতিয়া আমি এটা এক্সাম্পল এটা কৰো দেই যিকোনো এটা অকমান ধুনীয়া এক্সাম্পল এটা লৈছো বোলে CH3 C এফালে লাগি আছে CH3 এফালে লাগি আছে এটা CH3 ওকে তাৰ পিছত আকৌ লাগি আছে CH2 আকৌ এই CH2 এটা লগাই দিছো দিয়াচোন লগাই দিও কিবা হ'ব আৰু দেই CH2 CH3 আকৌ ইয়াত লগাই দিছো মই এটা CH2 আৰু Br wow wow ইমান ডাঙৰ এটা কম্পাউণ্ড ইমান ডাঙৰ এটা কম্পাউণ্ড দি দিলে হা কিন্তু আমি ইয়াত উলিয়াব লাগে কি Br মানে হেলোজেন লাগি থকা যোনটো কাৰ্বন সেই কাৰ্বনতে কেটা কাৰ্বনৰ লগত এটাচড হৈ আছে অকল সেই কাৰ্বনটো মানে Br লাগি থকা বা হেলোজেন লাগি থকা যোনটো কাৰ্বনে হেলোজেন লাগি থকা যোনটো কাৰ্বন সেই কাৰ্বনটোহে আমি ডিগ্ৰীটো উলিয়াব লাগে বোলে কোৱেশ্চনটো তেনেকৈ কৰিছে বোলে ঠিক আছে তেতিয়া আমি কি কৰিম Br লাগি থকা যোনটো কাৰ্বন সেই কাৰ্বনতে কেটা কাৰ্বন লাগি আছে Br লাগি থকা যোনটো কাৰ্বন সেই কাৰ্বনতে কেটা লগত লাগি আছে অনলি ওৱান কাৰ্বন কেটাৰ লগত অকল এটা কাৰ্বনৰ লগত যদি এটা কাৰ্বনৰ লগত লাগি আছে তেতিয়াহলে তাৰ ডিগ্ৰীটো কি হ'ব 1 ডিগ্ৰী কি এই কাৰ্বনটো আকৌ ইয়াৰ লগত লাগি আছে নেকি এনেকুৱা তেনেকুৱা কিবা কি বন বনাই বুলি নাই লগা তেতিয়াহলে ই কেটাৰ লগত লাগি আছে এটাৰ লগত লাগি আছে তো সেইকাৰণে ইয়াৰ ডিগ্ৰীটো কি হৈ যাব 1 ডিগ্ৰী So okay এতিয়া আমি পঢ়িম IUPAC nomenclature IUPAC nomenclature পঢ়িবৰ কাৰণে ফাৰ্স্ট অফ অল আমি ফাৰ্স্ট ৰুল এটা লিখি লৈছো ৰুলটো লিখি লৈছো পা ৰুল 1 ৰুল 1 ৰ কাৰণে আমি কি লিখিম চোৱা প্ৰিফিক্স 1 plus prefix 2 plus word root plus suffix 1 plus suffix 2 okay first of all ইয়াত গোটেই কিটা ওয়ার্ডৰ আমি মিনিং কিটা বুজি ল'ব লাগিব তাৰ আগতে আমি ওয়ার্ড রুট বুলি মাজতে দেখিছা নাই ওয়ার্ড রুটটো বুজি লওঁ দেই ওয়ার্ড রুট মানে কি বুলি কৈছে ওয়ার্ড রুট এতিয়া এনেকুৱা ধৰণৰ বোলে আমাৰ এটা এক্সাম্পল আছে কেনেকুৱা ধৰণৰ এক্সাম্পল আছে এটা যিকোনো এটা এক্সাম্পল মই এফালে লিখিছো এটা এক্সাম্পল লিখিছো লেটস কাৰ্বন 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 এনেকুৱা ধৰণৰ কাৰ্বন কাৰ্বন লাগি আছে এইটো চোৱা কাৰ্বন টোটাল কেটা লাগি আছে 1 2 3 4 চাৰিটা কাৰ্বন লাগি আছে যদি চাৰিটা কাৰ্বন লাগি আছে তেতিয়াহলে তাৰ নামটোনো কি হ'ব সেই নামটোৱে হৈছে আমি লিখিম ওয়ার্ড রুটত যদি কৰবাত অকল এটা কাৰ্বন লাগি থাকে যদি কৰবাত অকল এটা কাৰ্বন লাগি থাকে তেতিয়াহলে আমি তাত ইউজ কৰিম METH মিথ যদি দুটা কাৰ্বন লাগি থাকে তেতিয়াহলে আমি ইউজ কৰিম ETH ইথ যদি তিনটা কাৰ্বন লাগি থাকে তেতিয়াহলে আমি কি ইউজ কৰিম PROP prop very good তো চাৰিটা যদি লাগি থাকে তেতিয়াহলে আমি কি লিখিম
বিউট, BUT, বাট নহয়, BUT, বিউট। আমি কেমিষ্ট্ৰিত বিউট বুলি কওঁ। ওকে, এতিয়া আকৌ যদি 5টা যদি কাৰ্বন লাগি থাকে তেতিয়াহ'লে আমি তাক কি বুলি ক'ম? পেণ্ট। হাফ পেণ্ট, লং পেণ্ট, হয় নাই? এতিয়া আমাৰ গৰম দিনত হাফ পেণ্ট বেছি প্ৰিফাৰ কৰোঁ ন, চবফালৰ পৰা হাৱা সোমায়। তাৰপিছত আহি গ'ল কিমান? 6টা যদি কাৰ্বন হয় তেতিয়াহ'লে কি লিখিম আমি? হেক্স। যদি 7টা কাৰ্বন হয় তেতিয়াহ'লে আমি কি লিখিম? হেপ্ট। যদি 8টা হয় তেতিয়াহ'লে কি লিখিম? অক্ট। ওকে ওকে ওকে, ভেৰি গুড ভেৰি গুড ভেৰি গুড। ঠিক আছে। ওকে, এতিয়া চোৱা, আমি ৱৰ্ড ৰুটখিনি লিখি ল'লো দেই, ৱৰ্ড ৰুটখিনি লিখি ল'লো। এতিয়া ৱৰ্ড ৰুটৰ পিছত আমাৰ এইফালে এটা আহি আছে কি? ঠিক আছে, এইফালৰখিনি এতিয়া নাচাওঁ কাৰণ এইটো লিখি থৈছো যে, এইফালৰখিনি চাওঁ। suffix 1 and suffix 2 আমি সেইখিনি চাই লৈছো। এতিয়া চোৱা, যেতিয়া suffix 1ত, এতিয়া চোৱা ইয়াত কাৰ্বন কাৰ্বনৰ মাজত কি কেইডাল বন আছে? এডাল। যেতিয়া এডাল বন থাকিব তেতিয়াহ'লে তাক আমি কি বুলি কওঁ? কি বুলি কওঁ? কি বুলি কওঁ? কি বুলি কওঁ? সিংগল বন। ইয়েছ। যেতিয়া দুডাল বন যদি থাকে কৰবাত তেতিয়াহ'লে তাক আমি কি বুলি ক'ম? ডাবল বন। যদি কৰবাত 3ডাল বন থাকে কাৰ্বনত তেতিয়াহ'লে তাক আমি কি বুলি ক'ম? ট্ৰিপল বন। ভেৰি গুড ভেৰি গুড। এতিয়া চোৱা, যদি কাৰ্বন কাৰ্বনৰ মাজত যদি সিংগল বন আছে তেতিয়াহ'লে আমি এই মিড, যদি এটা কাৰ্বন লাগি থকা কাৰ্বনৰ মাজত যদি কি আছে? 2টা কাৰ্বন আছে বোলে, 2টা কাৰ্বনৰ মাজত কি আছে? এডাল বন, সিংগল বন। তেতিয়াহ'লে 2টা কাৰ্বন থাকিলে আমি কি বুলি লিখো ৱৰ্ডটোত? ইথ। তো ইথৰ পাছফালে আমি এই যে সিংগল বন এডাল আছে, সিংগল বনডাল থকাৰ কাৰণে আমি কি লিখি দিম? ANEN। তেতিয়াহ'লে যদি 2টা কাৰ্বনৰ মাজত সিংগল বন আছে তেতিয়াহ'লে ইয়াৰ নামটো আমি কি লিখি দিম? ইথেন। ইথ লগালো, তাৰ পিছফালে লগাই দিলো কি? ANEN। য়েছ, ভেৰি গুড। এতিয়া চোৱা, যদি কৰবাত ডাবল বন থাকে কাৰ্বন কাৰ্বনৰ মাজত তেতিয়াহ'লে আমি কি লিখিম? মই ধৰি লৈছো এই একে ইথেনকে ধৰি লৈছো, 2টা কাৰ্বন আছে, 2টাৰ মাজত কি আছে? ডাবল বন আছে। এই 2টা কাৰ্বন থাকিলে আমি কি ইউজ কৰো? ETH, ইথ লিখি দিওঁ। কি লিখি? ETH, ইথ। আৰু যদি ডাবল বন আছে তেতিয়াহ'লে আমি আপোনাৰ কি ইউজ কৰো? ENE, ইন। তেতিয়াহ'লে ইয়াৰ পাছফালে আমি কি লিখিম? কি লিখিম? কি লিখিম? কি লিখিম? ENE, ইন। ভেৰি গুড, ENE, ইন। ওকে, আৰু এটা এক্সাম্পল লৈ লৈছো, যদি বোলে কাৰ্বন 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 3টা আছে আৰু তাৰে এটাৰ ভিতৰত কি আছে? ডাবল বন। মই কি কৈছো? কাৰ্বন 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 3টা আছে আৰু তাৰে এটাত আছে কি? ডাবল বন। এটা চোৱা, 3টা কাৰ্বনৰ কাৰণে আমি কি লিখো? কি লিখো? প্ৰপ। ভেৰি গুড। কি লিখো? প্ৰপ। PROP, প্ৰপ। এতিয়া ইয়াতে ডাবল বনো আছে, সিংগল বনো আছে, আমি প্ৰিফাৰেন্স কাক দিম? সদায় বেছিকে থকা ডালক। তাত থকা বেছিকে যোনডাল থাকিব, বেছিকে কোন আছে? ডাবল বন আছে। তো ডাবল বনক আমি কি কৰিম? প্ৰিফাৰেন্স দিম। তো ডাবল বন আছে কাৰণে কি লিখিম? ENE, ইন। কি লিখিম? ENE, ইন। এটা কৰবাত ট্ৰিপল বন আছে বোলে কাৰ্বন কাৰ্বনৰ মাজত। তো ট্ৰিপল বন যদি কাৰ্বন কাৰ্বনৰ মাজত থাকে তেতিয়াহ'লে তাত আমি কি লিখো? YNE, ৱাইন। ঠিক আছে, ৱাইন। এটা চোৱা, ট্ৰিপল বনৰ মাজত 2টা কাৰ্বনৰ মাজত কি আছে? ট্ৰিপল বন আছে। 2টা কাৰ্বন হলে আমি কি লিখো? ইথ। তো লিখি দিম, কি লিখিম? ETH, ইথ। ট্ৰিপল বন আছে, ট্ৰিপল বন থকাৰ কাৰণে আমি কি লিখিম? YNE, ৱাইন। কি লিখিম? YNE, ৱাইন। ओके, वेरी गुड, समझ में आ रहा है अच्छे से? हाँ, ठीक है। तो आगे हम लोग पढ़ते हैं, है कि नहीं? तो suffix 2, तो suffix 2 কি লাগিব পাৰে? suffix 2 কি লাগিব পাৰে? suffix 2 কাৰণে চোৱা, আমি কেতিয়াবা কিছুমান কম্পাউণ্ড পাইছো বোলে, ধৰা এনেকুৱাকে বোলে লাগি আছে, এনেকুৱাকে তোমাৰ কাৰ্বন কাৰ্বন লাগি আছে, কৰবাত লাগি আছে বোলে ডাবল বন O, এইপিনে H এটা, কৰবাত লাগি আছে বোলে এই H টো আঁতৰি ইয়াত O এটা লাগি আছে বোলে OH লাগি আছে, কৰবাত বোলে এনেকুৱা ধৰণৰ এটা কম্পাউণ্ডত কি লাগি আছে? OH লাগি আছে। ঠিক আছে, তো এই যে কম্পাউণ্ডবোৰ লাগি থাকে, এই কম্পাউণ্ডবোৰৰ কথা আমি সদায় এনেকুৱা নামৰ পাছফালে লিখিম। কি বুলি কলো? এই যে যিমানটা কাৰ্বন লাগি থাকিব তাৰ পাছফালে কাক লিখিম? এই এলকহল গ্ৰুপ। যদি OH লাগি থাকে, OH গ্ৰুপটোক আমি কি বুলি কওঁ? এলকহল। তো এলকহলৰ নামটো আমি পাছফালে লিখিম। ঠিক সেইদৰে যদি কৰবাত C ডাবল বন O,
OH লাগি থাকে মানে অক্সেলিক এসিড লাগি থাকে তো তাৰ কাৰণে তাৰ নামটো আমি কোনফালে লিখিম এই যিমানটা কাৰ্বন থাকিব তাৰ নামৰ পাছফালে লিখিম ঠিক আছে এটা চা এনেকুৱা ধৰণৰ কেইটামান কম্পাউণ্ড মই লিখাই দিছো যোনকেইটা ভেৰি 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 কমন আৰু তোমালোকৰ এইকেইটা আহি থাকে ঠিক আছে আৰু যদি পিছত ফাৰ্দাৰ আমি পঢ়িবলগীয়া হয় তেতিয়াহ'লে আমি পঢ়িম তো ক্লাছখিনি আমি কণ্টিনিউ কৰিয়ে গৈ থাকিম হয়নে ফাৰ্ষ্ট ভেৰি 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 কমন এটা কম্পাউণ্ড লিখিছো সেইটো হৈছে কি এলকহল এলকহল ঠিক আছে এতিয়া এলকহলক আমি কেনেকৈ লিখো OH এলকহলক আমি কেনেকৈ লিখো OH এটা এলকহল যেতিয়া লাগি থাকিব তেতিয়া আমি ইয়াত কি লিখিম OL অল কি লিখিম OL অল আৰু যদি কৰবাত এলডিহাইড লাগি থাকে এলডিহাইড গ্ৰুপটো কেনেকুৱা C ডাবল বন্ড O এটা H থাকিব তেতিয়া আমি কি লিখিম ALL এটা এলকহলৰ পাছফালে কি আছে OL তো OL ৰ পৰা আহিলে OL এলডিহাইডৰ আগফালে কি আছে AL AL ৰ পৰা আহি গ'ল AL তেনেকৈ মনত থব পাৰা ঠিক হেদৰে আমি আৰু এটা লিখিম কিটোন কিটোন এটা কিটোনটো দেখিব কেনেকুৱা C ডাবল বন্ড O এফালেও এটা C থাকিব এফালেও এটা C থাকিব হয় না এটা কিটোনৰ পিছফালে কি আছে বাৰু ONE অন তো কিটোন থাকিলে আমি কি বুলি লিখিম ONE অন ওকে এটা চোৱা আৰু এটা কম্পাউণ্ড লিখিয়ে দিওঁ আৰু সেইটো হৈছে কি অক্সেলিক এসিড COOH আৰু যেতিয়া অক্সেলিক এসিড থাকে তেতিয়াহ'লে ইয়াত ওইক এসিড নিচিনা লাগিছে না ওইক এসিড তো আমি ইয়াৰ কাৰণেও কি ইউজ কৰিম ওইক ACID এসিডটো মই ইয়াত শৰ্ট ফৰ্মত এনেকুৱা লিখি দিলো ঠিক আছে কি লগাম এটা চা কেতিয়াবা এনেকুৱা ধৰণৰ কম্পাউণ্ড বোলে 6টা কাৰ্বন আছে 6টা কাৰ্বনক আমি ইয়াত দীঘলকে যেতিয়া লিখি দিও এনেকুৱা লাইনত যেতিয়া লিখি দিও 6টা কাৰ্বনত দীঘলকে 7টা কাৰ্বন লিখি পাইছো আমি কি কৰিলো 6টা কাৰ্বন দীঘলকে লিখি দিলো ইয়াত কি কৰিলো 7কেইটা ফেলাই দিলো যেতিয়া ই এনেকুৱা ধৰণে থাকে তেতিয়াহ'লে তাক আমি কি বুলি কওঁ এলকেন আৰু যেতিয়া ই 6টা কাৰ্বন ক্লোজ হৈ থাকিব এনেকুৱা কম্পাউণ্ড হৈ যায় ইয়াতো এটা কাৰ্বন ইয়াত কাৰ্বন ইয়াত কাৰ্বন ইয়াত কাৰ্বন ইয়াত কাৰ্বন 6টা কাৰ্বন কি হৈছে ক্লোজ হৈ আছে যেতিয়া ক্লোজ হৈ থাকে তেতিয়াহ'লে আমি ইয়াত কি ইউজ কৰো সাইক্লো হয় না আৰু ইয়াত 6টা কাৰ্বনৰ কাৰণে আমি কি ইউজ কৰো হেক্স কি ইউজ কৰো হেক্স আৰু সবতে কি বন আছে সিঙ্গল বন আছে তো সিঙ্গল বন থকাৰ কাৰণে আমি কি ইউজ কৰিম ANN তো সেম ইয়াৰ কাৰণেও 6টা কাৰ্বন আছে 6টা কাৰ্বনৰ কাৰণে আমি কি ইউজ কৰিম হেক্স আৰু সবতে কি আছে সিঙ্গল বনৰ কাৰণে আমি কি ইউজ কৰিম ANN আৰু ই কেনেকুৱাকে আছে বুলি কৈছো সাইক্লিক হৈ আছে মানে ই ঘূৰণীয়া নিচিনা হৈ আছে তো সেইকাৰণে তাৰ কাৰণে আমি কি ইউজ কৰিম আগফালে এটা সাইক্লো যদি আমাৰ IUPAC নমেনক্লেচাৰ কেতিয়াবা এনেকুৱা ধৰণৰ কম্পাউণ্ডৰ নাম লিখিব দিয়ে তো সেই প্ৰিফিক্সটোত এই সাইক্লো ৱৰ্ডটো সোমাই যাব ঠিক আছে ক'ত সোমাই যাব প্ৰিফিক্সটোত কি সোমাই যাব সাইক্লো ৱৰ্ডটো সোমাই যাব এইটো সব প্ৰিফিক্স 1তনো কি লিখিম প্ৰিফিক্স 1ও একে ইয়াত যেনেকৈ আমি ফাংচনেল গ্ৰুপ কিছুমান পাইছিলো তাতো আমি ফাংচনেল গ্ৰুপ কিছুমান পাম এতিয়া তোমালোকে গম পাইছা এনেকৈ কওঁতে কি গম পালা যে ফাংচনেল গ্ৰুপক কিছুমান ফাংচনেল গ্ৰুপ আমি ইহঁতৰ যিমানটা কাৰ্বন লাগি আছে ৱৰ্ড ৰুট এই ৱৰ্ড ৰুটৰ পাছফালে লিখো আৰু কিছুমান ফাংচনেল গ্ৰুপক আমি ক'ত লিখো ৱৰ্ড ৰুটৰ আগফালে লিখো ঠিক আছে ভেৰি গুড এটা চোৱা ৱৰ্ড ৰুটৰ আগফালে লিখা কিছুমান ফাংচনেল গ্ৰুপনো কি হয় ৱৰ্ড ৰুটৰ আগফালে লিখা কিছুমান ফাংচনেল গ্ৰুপনো হয় কি এটা চোৱা আমি কিছুমান ফাংচনেল গ্ৰুপ ইয়াত গোটেই চেপ্টাৰটো আমাৰ কিহৰ ওপৰত হেলোজেনৰ ওপৰত কিহৰ ওপৰত হেলোজেনক আমি ডিনোটেট কৰো কিহেৰে X এৰে এতিয়া X ৰ কি কম্পাউণ্ড আছে ফ্লোৰিন আৰু কি আছে ক্লোৰিন আৰু কি আছে ব্ৰোমিন আৰু কি আছে আয়োডিন ভেৰি গুড এটা ফ্লোৰিনৰ কাৰণে আমি কি ইউজ কৰো ফ্লোৰো ক্লোৰিনৰ কাৰণে আমি কি ইউজ কৰো ক্লোৰো ব্ৰোমিনৰ কাৰণে আমি কি ইউজ কৰো ব্ৰোমো এণ্ড আয়োডিনৰ কাৰণে আমি কি ইউজ কৰো আয়োডো ভেৰি গুড ঠিক আছে আৰু মই কি কৈছো চোৱা এই হেলোজেন গ্ৰুপ কেইটাৰ বাহিৰেও আমাৰ যেতিয়া এলকাইল গ্ৰুপ লাগি থাকিব তেতিয়াও ইহঁতক আমি আগফালে লিখিম
ঠিক আছে এটা এলকাইল গ্ৰুপ মানেনো কি গ্ৰুপ বুলি ক'লো মই एल्काइल ग्रुप मैम ये क्या बोल दिया आपने এটা এলকাইল গ্ৰুপ মানেনো কি এই যে মই অলপ আগতে লিখিছিলো যে দীঘলকৈ যেতিয়া থাকিব সেই গ্ৰুপবিলাকক কি বুলি কয় বুলি কৈছিলো এলকেন কি গ্ৰুপ বুলি কৈছিলো যদি কোনোবা এটা কাৰ্বন তিনটা কাৰ্বনে বোলে দীঘলকে আছে হাত কিখন খুলি কেনে আছে তাক আমি কি বুলি কওঁ বুলি কৈছিলো এলকেন আৰু এনেকুৱা ধৰণৰ এলকেন গ্ৰুপে যদি এনেকুৱা ধৰণৰ দীঘল চেইন এডালত ফাংচনেল গ্ৰুপ হিচাপে লাগি থাকে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ এই কাৰ্বন কম্পাউণ্ডক আমি এলকেনৰ বাহিৰে কি লগাওঁ এলকাইল এই এন অতৰাই কিনে আমি কি লগাই দিওঁ এলকাইল এটা চোৱা ইয়াত টোটেল কাৰ্বন কেইটা লাগি আছে তিনটা কাৰ্বন লাগি আছে yes তিনটা কাৰ্বন লাগি আছে ভেৰি গুড তাৰ তিনটা কাৰ্বনৰ কাৰণে আমি কি ইউজ কৰো প্ৰপ yes প্ৰপ ইউজ কৰো তো আমি কি ইউজ কৰিলো প্ৰপ আৰু ইয়াৰ পিছফালে কি আছিলে YL তো ইয়াত কি হৈ যাব প্ৰপাইল তো ফাংচনেল গ্ৰুপৰ নাম কি হৈ যাব প্ৰপাইল yes ভেৰি গুড যোনে পাৰিছা ভেৰি গুড এটা চোৱা এতিয়া আমি যদি এটা কাৰ্বন লাগি থকা তেনেকুৱা ধৰণৰ ফাংচনেল গ্ৰুপ এটা লাগি থাকে তেতিয়া আমি কি কৰিম যদি এটা কাৰ্বন লাগি আছে বোলে তাত বোলে এটা কাৰ্বনে টোটেল বন্ড কেইডাল ফৰ্ম কৰে মই ইয়াৰ আগৰ ভিডিঅ'ত বুজাইছিলো কেইটা বন্ড ফৰ্ম কৰে 4ডাল তো তাৰে এডালত কি লাগি থাকিব বেলেগ কিবা এটা কম্পাউণ্ডৰ লগত ই লাগি আছে CH3 গ্ৰুপটো যেতিয়া ই লাগি থাকিব তাক আমি কি বুলি কওঁ এলকাইল আৰু ইয়াত এটা কাৰ্বন আছে কাৰণে আমি এই এলকা ৱৰ্ডৰ সলনি আমি কি ইউজ কৰিম METH মিথ ৱাইল তো ইয়াৰ নামটো কি হ'ব মিথাইল ভেৰি গুড তাৰপিছত যদি দুটা কাৰ্বন লাগি থাকে CH3 CH2 CH3 তো দুটা কাৰ্বন থাকিলে আমি কি ইউজ কৰো ETH আৰু পাছফালে কি লাগি যাব YLY ভেৰি গুড তাৰপিছত আকৌ যদি আমাৰ তিনটা কাৰ্বন লাগি থাকে CH2 CH2 CH3 তো তিনটা কাৰ্বন লাগিলে কি লাগে প্ৰপ তো তেনেকুৱাকে প্ৰপ লাগিব আৰু পিছফালে কি লাগি যাব YLY ভেৰি গুড তো এনেকে চন গৈ থাকিব মই এই পিছফালৰখিনি কিয় লিখোৱা নাই মেমে কিয় লিখোৱা নাই কাৰণ তিনটাতকৈ বেছি ফাংচনেল গ্ৰুপ লাগি নাথাকে দেই ওকে এতিয়া আমি কি কৰিব পাৰিম এক্সাম্পলছ কৰিব পাৰিবা নাই পাৰিবা সো ওকে মই এটা মান এক্সাম্পল কৰি দেখাম দেন আকৌ মই এটা এক্সাম্পল কৰিম মানে মই কৰিমেই তোমালোকে ভিডিঅ'টো পজ কৰিবা আৰু নিজে কৰিব ট্ৰাই কৰিবা ওকে এক্সাম্পল কৰিছো examples number 1 example একদম ইজি একেবাৰে ইজি এটা এক্সাম্পল কৰো CH3 CH2 CH2 CH3 ওকে তো ইয়াত চোৱা ইয়াত টোটেল কাৰ্বন কেইটা আছে 1 2 3 4 তো চাৰিটা কাৰ্বনৰ কাৰণে আমি কি ইউজ কৰিম বিউট আৰু সবতে কি বন্ড আছে সিঙ্গল বন্ড তো সিঙ্গল বন্ডৰ কাৰণে আমি কি ইউজ কৰিম ANEN very good next আৰু এটা লৈছো CH3 CH2 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 CH3 এতিয়া কোৱা ইয়াত টোটেল কাৰ্বন কেইটা আছে 1 2 3 4 5 6 7 7টা কাৰ্বন তো 7টা কাৰ্বনৰ কাৰণে আমি কি ইউজ কৰো হেপ্ট HEPT হেপ্ট আৰু সব সিঙ্গল বন্ড সেইকাৰণে আমি কি ইউজ কৰিম পিছফালে ANEN ভেৰি গুড যাৰ আছে ভেৰি গুড এতিয়া চোৱা আমি ইয়াৰ পৰা পাই গলো আৰু এটা বস্তু চাই লওঁচোন আৰু এটা ৰুল চাই লওঁচোন দেই আৰু এটা ৰুল একদম অনলি ওৱান ৰুল ৰুলটো চাই লৈছো আমি যেতিয়া এনেকুৱা ধৰণৰ লংগেষ্ট চেইন এডাল লিখিম দীঘলকে চেইন এডাল লিখিম
তেতিয়া আমি তাক কি কৰি ল'ম প্ৰথমে লংগেষ্ট চেইনডাল বিচাৰিম লংগেষ্ট চেইন বিচাৰিম ফাইন কৰিম ঠিক আছে ফাইনটো আগত ফাইন লংগেষ্ট চেইন হ'ব লাগিছিলে ঠিক আছে লংগেষ্ট চেইন বিচাৰিম তাৰ পাছত আমি কি কৰিম ৰুল 2 আমি কি কৰিম ফাইন্ড লংগেষ্ট চেইন ৰুল 3 আমি কি কৰিম নাম্বাৰিং কৰিম নাম্বাৰিং অন দি প্ৰায়ৰিটি এইটো এতিয়া নালাগে এইটো কনসেপ্ট মই কাইলৈ বুজাব লাগিব কাৰণ ভিডিওটো বহুত বেছি দীঘল হৈ যাব নহলে আৰু একেদিনাখনে যদি সব তোমালোকে পঢ়ি লোৱা তেতিয়াহলে তোমালোকৰ মাইণ্ডত চাপ খাই যাব আৰু নোৱাৰিবা ঠিক আছে সো নোৱাৰিবা নহয় পাৰিব পাৰা কিছুমানে অলৰেডি জানাই চাগে কাৰণ 11 আমাৰ এইটো কনসেপ্ট অলৰেডি পোৱা আছে কিন্তু যোনে নাজানা সিহঁতৰ কাৰণটো বহুত বেছি বেনিফিচিয়েল বহুত বেছি হেল্প হ'ব হয় নহয় ওকে তো সেইকাৰণে বনাই দিছো বহুত বেছি ডিটেইলত বনাইছো মানে একদম সৰুৰ পৰা বনাইছো কি বুলি ক'লো নাম্বাৰিং এটা চা এটা মই এক্সাম্পল লৈছো 3 নম্বৰ এটা এক্সাম্পল লৈছো মই লৈছো CH3 CH3 CH2 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 CH3 এতিয়া চোৱা মই কি ক'লো লংগেষ্ট চেইনডাল প্ৰথমে বিচাৰিব লাগিব ইয়েস মেম লংগেষ্ট চেইন কোনডাল হয় এনেকৈ দীঘলকে যোৱাডালে আমাৰ লংগেষ্ট চেইন হয় কাৰ্বনটো এনেকে দীঘলকে গৈছে এটোৱে লংগেষ্ট চেইন হয় এনেকুৱাকে গৈ এনেকুৱা গুচি গৈছে এৰ অকল তিনটাহে কাৰ্বন আছে এইটো হয় জানো লংগেষ্ট চেইন নহয় কোনটো হয় দীঘলকে গুচি গৈছে এটোৱে হয় তাৰপিছত মই কি ক'লো নাম্বাৰিং দিব লাগিব এতিয়া চোৱা ইয়াত যে এটা কম্পাউণ্ড লটকি আছে ফাংচনেল গ্ৰুপ এটা ইয়াত লাগি আছে এই ফাংচনেল গ্ৰুপটো আমি পাঁচফালৰ পৰা আহোঁতে সোনকালে পাম নে আগফালৰ পৰা যাওঁতে সোনকালে পাম আমি ৰাইট সাইডৰ পৰা আহোঁতে সোনকালে পাম নে লেফট সাইডৰ পৰা যাওঁতে সোনকালে পাম কোনফালৰ পৰা সোনকালে পাম অবভিয়াসলি এইফালৰ পৰা যাওঁতে আমি সোনকালে পাম কিমান নম্বৰ পাইছো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ তেৰ নাম্বাৰখিনি লিখিব জুন ফালৰ পৰা সোনকালে পাইছো আমি সেইফালৰ পৰাই নাম্বাৰিংটো কৰিম ওকে এটা চোৱা ইয়াত টোটাল কাৰ্বন কেইটা আছে 6টা তো 6টাৰ কাৰণে আমি কি ইউজ কৰো হেক্স HEX হেক্স আৰু হেক্স পিছফালে আমাৰ সবতে কি বন আছে সিঙ্গেল বন হেকাৰণে পিছফালে আমি কি ইউজ কৰো ANEN এটা চোৱা তাৰ 2 নম্বৰতে লাগি আছে কি এটা CH3 তো CH3 আমি কি বুলি কওঁ CH3 আমি কি বুলি কওঁ মিথাইল যেতিয়া ই লটকন হিচাপে লাগি থাকিব যেতিয়া ই এনেকুৱাকে লটকি থাকিব তেতিয়ালে CH3 আমি কি বুলি কওঁ মিথাইল তো মিথাইল কে নম্বৰ লাগি আছে 2 নম্বৰটো আমি ইয়াৰ কাৰণে কি ইউজ কৰিম 2 মিথাইল হেক্সেন ওকে এতিয়া মই কেটামান এক্সাম্পলস লিখি ললো কোৱেশ্চন কেটামান লিখি লৈছো অনলি 4টা কোৱেশ্চন লিখিছো এটো ভিডিওত আমি ইমান নম্বৰতে খতম কৰিম তো এই 4টা কোৱেশ্চন আমি কৰো আৰু ইহঁতৰ ডিগ্ৰী কিটা উলিয়াম ঠিক আছে এটা সব ফার্স্ট অফ অল এটা আমি ইয়াত লাগি থকা এটা কম্পাউন্ড আছে কি Br আৰু লংগেষ্ট চেইনডাল আমি অবভিয়াসলি গম পাইছো ইয়াত কাৰ্বনটো এফালে নাই এফালে আছে তো কাৰ্বনৰ এডাল লংগেষ্ট চেইন হয় এটা ই কে নম্বৰত আছে কোন ফালৰ পৰা আহিলে আমি সোনকালে পাম এফালৰ পৰা যদি যাও 1 2 3 3 নম্বৰত পাই যাও এফালৰ পৰা যদি যাও 1 2 3 4 তো অবভিয়াসলি আমি কোন ফালৰ পৰা যাম এফালৰ পৰা যাম তো একাৰণে 1 2 3 4 5 6 3 নম্বৰত কি লাগিছে Br তো Br ৰ কাৰণে আমি কি ইউজ কৰো ব্ৰোমো তো কি লিখিম 3 ব্ৰোমো ইয়াত টোটাল কাৰ্বন কেটা আছে 6টা তো হেকাৰণে আমি কি ইউজ কৰিম হেক্স আৰু গুটেই কিটা সিঙ্গেল বন হোৱাৰ কাৰণে আমি কি লিখিম পিছফালে ANEN এৰা চোৱা ইয়াত আমি কোন ফালৰ পৰা লিখিম কোন ফালৰ পৰা আমি ইয়াক তোমাৰ নাম্বাৰিংটো কৰিম কোন ফালৰ পৰা এই গ্ৰুপটো কোন ফালৰ পৰা গলে আমি সোনকালে পাম এই ফালৰ পৰা নে এই ফালৰ পৰা 1 2 3 4 5 6 কে নম্বৰ লাগি আছে 3 নম্বৰ লাগি আছে ইথাইল গ্ৰুপ দুটা কাৰ্বন মানে কি আছে ইথ আৰু ই লটকন হিচাপে লাগি আছে কাৰণে পিছফালে কি লগাই দিম YL তো আমি এটা কি লিখিম 3 ইথাইল টোটাল কাৰ্বন কেটা আছে হেক্স সব সিঙ্গেল বন হেকাৰণে আমি কি লিখিম ANEN এটা ইয়াত চোৱা ইয়াৰ লংগেষ্ট চেইনডাল এডাল হয় এটা চোৱা ইয়াত লাগি আছে কি I গ্ৰুপ আৰু I গ্ৰুপৰ কাৰণে আমি কি লিখো আয়োডো
এটা আয়োডিনটো আমি এফালৰ পৰা সোনকালে পাম নে এফালৰ পৰা সোনকালে পাম? অবভিয়াছলি এফালৰ পৰা সোনকালে পাম। 1 2 3 4 5 2 নম্বৰ কি আছে 2 আয়োডো পেন্ট আৰু গোটেইকেইটা ছিংগল বৰ্ণ হৈ কিনে কেমিকেল লিখিম ANEN পেন্টেন। এটা এইপিনে কি লাগি আছে ফ্ল'ৰটো এইফালৰ পৰা সোনকালে পাম নে এইফালৰ পৰা? এইফালৰ পৰা 1 2 3 4 5 6 3 নম্বৰ লাগি আছে তো 3 কি লিখিম ফ্ল'ৰো। টোটেল কাৰ্বন কেইটা 6টা হেক্স ANEN। তো ওকে তোমালোকে আই হোপ তোমালোকে বেসিক নলেজটো গম পালা IUPAC নমেনক্লেচাৰৰ ভিতৰত। দেন আমি কাইলৈ আৰু এটা ভিডিঅ' দিম আমাৰ হেলো এলকেনছ হেলোইনছৰ পাৰ্ট 3। তো পাৰ্ট 3ত আমি অনলি IUPAC নমেনক্লেচাৰ্ছ কৰিম আৰু তোমালোকে হোমৱৰ্ক হিচাপে ইয়াৰ গোটেইকেইটাৰে তোমাৰ হেলো এলকেনছ লাগি থকা যোনকেইটা কাৰ্বন নাম্বাৰ 3 নাম্বাৰ 4 এণ্ড নাম্বাৰ 1 গোটেইকেইটাৰে ডিগ্ৰী উলিয়াই কমেণ্টত কমেণ্ট কৰিবা, মই চাম। আৰু কাইলৈ আমি IUPAC নমেনক্লেচাৰো কৰিম আৰু IUPAC নমেনক্লেচাৰ কৰিম, আইচোমেৰিজম কৰিম আৰু ডিগ্ৰী কৰিম। ঠিক আছে? তো কাইলৈৰ যোনটো ভিডিঅ' হ'ব সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। চ' তোমালোকে চবে চাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ লগৰবোৰক শ্বেয়াৰ কৰি দিবা। থেংক ইউ।